আনছেন তুই তো চাকরি করার যোগ্যই নহয়। কি নাম তোর? ক'ত ঘর? এক শরৎ 32 দশ ভাঙিম সাইড চিনি নাপাও। তই কিহৰ চাব ইঞ্জিনিয়াৰ আহিছ? এই এছডিও সাহেব আহিছে। এছডিও সাহেব ক'ত আছে? হয় নহয়? তই কিহৰ চাকৰি কৰ? কিমান দিন হ'ল চাকৰি? হ'ব জানো? তই চাইড চিনি নাপাও কিহৰ কাৰণে ৰেখালি? কিহৰ কাৰণে ৰেখালি? তই কিহৰ কাৰণে ৰেখালি বেলেগ জেগাত চাইড? তই চাব ইঞ্জিনিয়াৰ, তই ফিল্ডৰ মানুহ, তই চাইড চিনি নাপাও, তই কি কাম চাবি? কিহৰ কাৰণে আহিছ তই? কোনে আহিব দিছে? এই এছডিও সাহেব আছে নেকি? এই আহক, ইয়াক সাসপেন্ড কৰক, একদম ইমিডিয়েট সাসপেন্ড কৰক। হি ইজ সাব ইঞ্জিনিয়াৰ, হি ইজ দ্য ফিল্ড ইঞ্জিনিয়াৰ, হি ডাজ নট নো দ্য সাইড। Now why he has shown that side? These people are only ঘুষখোর। ইয়াতে ঠিকাদাৰৰ পৰা মাল খাব জানে। মই 26 চনলৈ ইয়াতে এমএলএ হৈ আছো, পিছত থাকিম নে নাই নাজানো। এইখিনি মোৰ এৰিয়া, বান্দৰামি নকৰবি, বিলকুল বান্দৰামি নকৰবি। সাব ইঞ্জিনিয়াৰ ফিল্ডত থাকিব লাগে। তই ব্ৰিজৰ জাগা চিনি নাপাও, তই খালি ঘুষ খাব জানো ঠিকাদাৰৰ পৰা, ফিল্ডত চিনি নাপাও। কিহৰ কাৰণে দেখাই দিলি তই? এক শরৎ দাঁত ভাঙিম 32টা। মোৰ সমষ্টি এইটো। কেলা বান্দৰামি নকৰবি। সাব ইঞ্জিনিয়াৰ তই দলঙৰ ক'ত জাগা তই চিনি নাপাও, তই কি কাম চাবি? ইহঁতৰ ডিউটি কি? হোৱাট ইজ দিয়াৰ ডিউটি? টেকনিক্যাল নলেজ আছে নে? ট্ৰেইনিং দিয়া হয় নাই? দ্যাট ইজ এ ইৰেছপন্সিবিলিটি, ডেৰিলেকশ্যন অফ ডিউটি। No, he should be suspended for dereliction of duty. You are his boss. He should do whatever is required on your advice. আজি ব্রিজ মই যদি নাহিলো হেতেন তই তো বেলেগ জায়গাত ব্রিজ আৰম্ভ হৈ গ'লো হেতেন।